নমস্কাৰ সকলোকে মই প্ৰাচুৰ্য ছাৰ সকলোকে স্বাগতম জনাইছোঁ জেএনভি গাইড ইউটিউব চেনেলত তো যিহেতু নবোদয় বিদ্যালয় বাছনি পৰীক্ষাৰ ফৰ্ম ফিলআপ আহিছে আপোনালোকে খবৰখিনি পাইছে চাগে মোৰ হিচাপত তাৰ উপৰিও বহুতৰ মনত প্ৰশ্ন বহুতখিনি আছিল যে ফৰ্ম ফিলআপটো আমি কোনটো ৱেবছাইটত কৰিম কম্পিউটাৰ দোকানত গৈ পেলাই ফৰ্ম ফিলআপটো আমি কৰিব পৰা নাই কম্পিউটাৰ দোকানী গম পোৱা নাই ফৰ্ম ফিলআপটো কি কৰিম কি নকৰিম তো পোনপ্ৰথমতে আপোনালোক সকলোকে আকৌ এবাৰ জেএনভি গাইডত স্বাগতম জনাইছোঁ জেএনভি গাইডত আমি যোৱা 4-5 বছৰ ধৰি পেলাই নবোদয় বিদ্যালয়ৰ কাৰণে ষ্টুডেণ্টক প্ৰস্তুতি কৰাই আছোঁ জেএনভি গাইডত আমি ইউটিউব চেনেলত সাংঘাতিক বহুতখিনি ভিডিঅ' আছে যে ষ্টুডেণ্টে কেনেকৈ পঢ়িব কি কৰিব তাৰ উপৰিও যে মানসিক দক্ষতা অসমীয়া মেইনকৈ অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টৰ কাৰণে আৰু ইংলিছ মিডিয়ামৰ মেণ্টেল এবিলিটি বহুতখিনি ভিডিঅ' দি থৈ দিয়া আছে আপোনালোকে এইখিনি বস্তু চাব পাৰিব তো পোনপ্ৰথমতে ভিডিঅ'টো ভালকৈ চাওক আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে ভালকৈ চাওক বস্তুখিনি চাই আপোনালোকে গোটেই A to Z গোটেইখিনি বস্তু ফৰ্ম ফিলআপৰ ক্লিয়াৰ হৈ যাব যি মনত আপোনালোকৰ প্ৰশ্ন আছিলে তো এতিয়া এটা কথা এইখিনি বিষয় মই জনোৱা আগতে এই বস্তুখিনি বিষয় মই যদি আপোনালোকক জনোৱা আগতে মই এটা বস্তু আপোনালোকক দেখাই দিব বিচাৰিছোঁ আমাৰ যিটো ৱেবছাইট আছে নবোদয় বিদ্যালয়ৰ যিটো ৱেবছাইট ঠিক আছে আপোনালোকে কম্পিউটাৰ দোকানত যদি গৈছে কম্পিউটাৰ দোকানত এই ৱেবছাইটটো আপোনালোকে দেখাই দিব ঠিক আছে এই ৱেবছাইটটোৰ নাম কি cbscitms.rcil.gov.in ঠিক আছে স্ক্ৰিনত আপোনালোকে দেখিব পাইছে এই ৱেবছাইটটো আপোনালোকে কি কৰিব কম্পিউটাৰ দোকানীজনক দেখাই দিব ঠিক আছে এইটোত গৈ পেলাই আপোনালোকে ইয়াত লিখা আছে অনলাইন এপ্লিকেশ্যন ফৰ এডমিশ্যন ক্লাছ 6 ঠিক আছে আপোনালোকৰ বছৰটো কিমান হ'ব জানেনে 2026-27 বছৰৰ বাবে আপোনালোকে ফৰ্ম ফিলআপ কৰিব লাগিব নবোদয় বিদ্যালয় 26-27 বছৰৰ বাবে এটা বহুতে ভাবিব যে 2025তহে মই আছো যে 2026 কেনেকৈ হ'ব নহয় আপোনাৰ এডমিশ্যনটো অহা বছৰ হ'ব আপোনাৰ ল'ৰা ছোৱালী অহা বছৰ পঢ়িব ক্লাছ 6 সেইকাৰণে 26-27 এই প্ৰথম লিংকটোত কোনবা যদি কম্পিউটাৰ দোকানীও আপোনালোকেও চাই আছে তো ইয়াতে আপোনালোকে এই ৱেবছাইটটো চাব cbscitms.rcil.gov.in এই ৱেবছাইট মাৰিব গুগলত ইয়াতে প্ৰথম লিংকটো যে আছে ক্লিক হিয়াৰ ফৰ ৰেজিষ্ট্ৰেশ্যন ফৰ ক্লাছ 6 জেএনভি ST ঠিক আছে এই লিংকটো ক্লিক কৰাৰ লগে লগে আপোনালোকে এখন বেলেগ হেৰিলৈ যাব উইণ্ডোলৈ যাব তো ইয়াতে আপোনালোকে কি কৰিব পাৰিব ফৰ্ম ফিলআপসমূহ কৰিব পাৰিব ঠিক আছে ইয়াৰ পৰা আপোনালোকে ফৰ্ম ফিলআপসমূহ কৰি যাব ওকে এই ৱেবছাইটটোত আপোনালোকে লিংকটো ডেছক্ৰিপশ্যনত মই দি দিম তাৰ পৰা আপোনালোকে লৈ ল'ব পাৰিব বাকি ইয়াৰ পৰা আপোনালোকে ফৰ্ম ফিলআপটো কৰিব পাৰিব হা এতিয়া আমি আলোচনা কৰিম যে ফৰ্ম ফিলআপটো আপোনালোকে তো এনেকৈ কৰিব যে কেতিয়া ফৰ্ম ফিলআপ হ'ব কি হ'ব কি নহ'ব কি ডকুমেণ্টছ লাগিব সেইখিনি বিষয়ে মই এবাৰ জনাই দিব বিচাৰিছোঁ আপোনালোকক তাৰ উপৰিও এটা বস্তু আমি জনাব বিচাৰিছোঁ আমাৰ জেএনভি গাইডৰ ফালৰ পৰা এটা অনলাইন ক্লাছ আমাৰ নতুন বেচ আৰম্ভ কৰা গৈছে অহা 6 জুলাইৰ পৰা অহা 6 জুলাই অহা কালিৰ পৰা আমাৰ নতুন বেচ এটা আৰম্ভ হ'ব গৈ আছে তো আপোনালোকে যিসকল উৎসুক ছাত্ৰ ছাত্ৰী আছে অহা 6 জুলাইৰ পৰা আপোনালোকে আমাৰ এই বেচটো যোগদান কৰিব পাৰিব ঠিক আছে অহা 6 জুলাইৰ পৰা আমাৰ এই বেচটোত আপোনালোকে যোগদান কৰিব পাৰিব জেএনভি গাইডৰ আমাৰ এই অহা 6 জুলাই বেচটোৰ পৰা ঠিক আছে তো ইয়াতে স্ক্ৰিনত দুটা নাম্বাৰ দেখিছে ফোন কৰিব হ'লে আপোনালোকে হোৱাটছএপত এই নাম্বাৰটো ফোন কৰিব পাৰিব বা নৰ্মেল ফোন কৰিলে এই নাম্বাৰটো আপোনালোকে ফোন কৰিব পাৰিলে 9678998201 আৰু 6001715890 ঠিক আছে এই নাম্বাৰটোত আপোনালোকে কি কৰিব পাৰিব হোৱাটছএপত মেছেজ দি দিব আপোনালোকৰ ল'ৰা ছোৱালী ষ্টুডেণ্টজনৰ নামটো লিখি পেলাই হোৱাটছএপত মেছেজ দি দিব 6001715890 ঠিক আছে এই নাম্বাৰটোত আপোনালোকে হোৱাটছএপত মেছেজ দি দিব পাৰিব আৰু এই নাম্বাৰটোত 9698 এই যিটো নাম্বাৰ আছে এই নাম্বাৰটো আপোনালোকে কি কৰিব পাৰিব ফোন কৰিব পাৰিব ফোন কৰি কথাখিনি আলোচনা কৰিব খালি ফোন কৰিলে ৰাতিপুৱা 10টা বজাৰ পিছত ফোন কৰিব ঠিক আছে ৰাতিপুৱা 10টা বজাৰ পিছত ফোন কৰিব আৰু আবেলি 5:30টা বজাৰ পিছত পাৰিলে ফোন কৰিব 10টা বজাৰ পৰা আপোনালোকক সময় এটা আমি দি দিছোঁ কাৰণ আমাৰ কিছুমান সময় থাকে যে আমাৰ অফিচৰ টাইম টেবুল কিছুমান থাকে যিহেতু আপোনালোকৰ লগতো বস্তুখিনি মিলাই চলিব লাগিব ফোন কৰিলে আপোনালোকে প্লিজ সেইটো বস্তু অলপমান চাব যে 10টা বজাৰ পিছত ফোন কৰিব বহুতে দেখোঁ যে ৰাতিপুৱা 5টা বজাতে ফোন কৰি দিয়ে সেইটো বস্তু নকৰিব আৰু ৰাতি আবেলি যেনিবা আপোনালোকে 5:30টা বজাৰ পৰা 9:30টা মান বজালৈকে আপোনালোকে ফোন কৰিব পাৰিব ঠিক আছে 10টা বজাৰ পৰা দিনলৈকে ফোন কৰিলে যেনিবা 2টা মান বজাত ফোন কৰিলে 2টালৈকে তাৰপিছত আকৌ 5:30টা পৰা 9:30টা মান বজালৈকে ফোন কৰিব পাৰিব তো অসমীয়া মাধ্যমৰ কাৰণে আমাৰ এইটো বেটছ হ'ব আৰু ইংলিছ মিডিয়ামৰ যদি কোনোবাই চাই আছে
আমাৰ ইংলিছ মিডিয়ামৰ 5 জুলাইৰ পৰা ক্লাছখিনি আৰম্ভ হ'ব তো ফিজ গোটেইখিনি বিষয়ে আমি জনাই দিম আপোনালোকক আমাক হোৱাটছএপত মেছেজ কৰিলে হ'ল এই নাম্বাৰটোত মই যেহেতু ক'লো হোৱাটছএপ নাম্বাৰত আপোনালোকে হোৱাটছএপত মেছেজ কৰিলে হ'ব ঠিক আছে এটা মুঠ মাহেকে 18টা মান ক্লাছ থাকিব 6টা মান টেষ্ট থাকিব ক্লাছ টেষ্ট থাকিব কমন কোৱেশ্চনখিনি আলোচনা কৰা যাব পুৰণা প্ৰশ্ন কাকত আলোচনা কৰা যাব 1 নম্বৰী আমি পৰীক্ষা পালা যাব ৰেকৰ্ডিং ক্লাছ অসমীয়া মিডিয়াম যদি মানসিক দক্ষতা অসমীয়া অংক গোটেইখিনি হ'ব ইংলিছ মিডিয়াম যদি ম্যাথছ মেণ্টেল এবিলিটি ইংলিছ গোটেইখিনি বস্তু আমি আলোচনা কৰে যাব এই ক্লাছখিনিত এই নাম্বাৰটোত আপোনালোকে হোৱাটছএপত মেছেজ দি দিব পাৰিব ঠিক আছে লিখি থৈ দিব আপোনালোকে দুইটাই নাম্বাৰ এই নাম্বাৰটো হোৱাটছএপত মেছেজ এটা নাম্বাৰত আপোনালোকে ফোন কৰিব পাৰিব ঠিক আছে তো গোটেইখিনি বিষয়ে আমি জনাই দিম আপোনালোকক এতিয়া আমি আহো যে মেইন বস্তুটো এতিয়া ফৰ্ম ফিলআপটো কথাটো গম পালে যে কম্পিউটাৰ দোকানত আপোনালোকে কোড কেনেকৈ কি চাব লাগিব এতিয়া মই কওঁ যে ফৰ্ম ফিলআপত আপোনালোকে কি কি ডকুমেণ্টছ লাগিব বা কেতিয়া ফৰ্ম ফিলআপ হ'ব এটা ডেট অফ বাৰ্থৰ ভিডিঅ' এটা মই দিছিলোঁ ভালকৈ আপোনালোকক ডেট অফ বাৰ্থটো এতিয়া চাওক আপোনাৰ 1 মে ঠিক আছে 1 মে হা 1 মে আপোনাৰ 1 মে তলত হ'ব লাগিব আপোনাৰ 1 মে 2014 পৰা 1 মে 2014 পৰা আপোনাৰ 1 মে 2014 পৰা আপোনাৰ ডেট অফ বাৰ্থটো হ'ব লাগিব জন্ম তাৰিখটো আপোনাৰ ল'ৰা ছোৱালীৰ জন্ম তাৰিখটো হ'ব লাগিব ঠিক আছে আপোনাৰ ল'ৰা ছোৱালীৰ জন্ম তাৰিখটো হ'ব লাগিব 1 মে 2014 ঠিক আছে 1 মে 2014 পৰা ঠিক আছে 1 মে 2014 পৰা 31 জুলাই 2016 লৈকে হ'ব লাগিব মই ইয়াত ৰঙা কৰি মাজত গোল কৰি ভৰাই দিছো 1 মে 2014 পৰা 31 জুলাই 2016 লৈকে হ'ব লাগিব আপোনাৰ ডেট অফ বাৰ্থটো 1 মে 2014 পৰা 31 জুলাই 2016 লৈকে আপোনাৰ ডেট অফ বাৰ্থটো হ'ব লাগিব ঠিক আছে তো এইখিনি বিষয় আপোনালোকে গম পাব এইখিনি বিষয় চাব পাৰিব এটা আপোনালোকৰ যদি গাঁৱৰ স্কুলত পঢ়ে আপোনাৰ ল'ৰা ছোৱালীয়ে তেতিয়া হলে ৰুৰেল দিব যদি চহৰৰ স্কুলত পঢ়ে টাউনৰ স্কুলত পঢ়ে টাউন কমিটি আন্ডাৰ আহা স্কুলত পঢ়ে তেতিয়া হলে আৰবান দিব দেই এই বস্তুটো খেলিমেলি নকৰিব একেবাৰে যদি গাঁও স্কুলত পঢ়ে তেতিয়া হলে ৰুৰেল দিব যদি চহৰ টাউনৰ স্কুলত পঢ়ে তেতিয়া হলে আৰবান দিব আপোনালোকে ঠিক আছে তেতিয়া হলে কি কৰিব তেতিয়া হলে আৰবান দিব আপোনালোকে হা সেই বস্তুটো আপোনালোকে চাই ল'ব ভালকে এতিয়া আপোনালোকৰ আধাৰ কাৰ্ড লাগিব ঠিক আছে আধাৰ কাৰ্ড আমাৰ লাগিব এটা ফৰ্ম ফিলআপ কৰা সময়ত আপোনালোকৰ আধাৰ কাৰ্ড লাগিব ঠিক আছে আধাৰ কাৰ্ডখন বহুত বেছি গুৰুত্বপূৰ্ণ হয় আপোনালোকৰ কাৰ লাগিব আধাৰ কাৰ্ড আপোনাৰ ল'ৰা ছোৱালী আধাৰ কাৰ্ড লাগিব ঠিক আছে আপোনাৰ ল'ৰা ছোৱালী আধাৰ কাৰ্ডখন কিন্তু লাগিবই বেলেগ ডকুমেণ্টছ ইমান একো নালাগে বেলেগ একো ডকুমেণ্টছ নালাগে ইমান আপোনালোকৰ ল'ৰা ছোৱালী আধাৰ কাৰ্ডখন লাগিব ঠিক আছে তাৰ পিছত আপোনালোকৰ পাৰ্মানেন্ট এডুকেশ্যন নাম্বাৰ ঠিক আছে পাৰ্মানেন্ট এডুকেশ্যন নাম্বাৰটো আপোনালোকৰ লাগিব পাৰ্মানেন্ট এডুকেশ্যন নাম্বাৰটো আপোনালোকৰ লাগিব এই পাৰ্মানেন্ট এডুকেশ্যন নাম্বাৰটো ক'ত পাব যিখন স্কুলত আপোনালোকৰ ল'ৰা ছোৱালী পঢ়ি আছে এই স্কুলখনৰ হেড মাষ্টাৰ হেড বাইদেউ হেড ছাৰ হেড মেম বা প্ৰিন্সিপাল ছাৰ প্ৰিন্সিপাল মেমৰ লগত আপোনালোকে এই যেটো আপোনালোকে পাৰ্মানেন্ট এডুকেশ্যন নাম্বাৰৰ কথা যে মই কৈ আছো এই পাৰ্মানেন্ট এডুকেশ্যন নাম্বাৰটো আপোনালোকে পাব ঠিক আছে এই পাৰ্মানেন্ট এডুকেশ্যন নাম্বাৰটো আপোনালোকে পাব আৰু এতিয়া কাবাৰ যদি ওবিসি আছে ওবিসি সাৰ্টিফিকেট দিব লাগিব এসসি যদি আছে এসসি দিব লাগিব এসটি যদি আছে এসটি সাৰ্টিফিকেট আপোনালোকে দিব লাগিব দেই এই বস্তুখিনি আপোনালোকে নাপাহৰিব কোনবা যদি এটা স্যাৰ মই জেনাৰেল মই কি দিম আপোনালোকে একো দিব নালাগে যদি আপুনি জেনাৰেল হয় তেতিয়াহলে একো দিব নালাগে ঠিক আছে এইটো বস্তু এটা ফৰ্ম ফিলআপৰ লাষ্ট ডেট কেতিয়া বহুত এটা গম পাইছে স্যাৰ ফৰ্ম ফিলআপটো আহাই নাই কম্পিউটাৰ দোকানত গৈ পেলাই বহুতে মোক ফোন কৰি যে স্যাৰ ফৰ্ম ফিলআপটো দেখোন আহাই নাই ফৰ্ম ফিলআপটো চলি আছে আপোনাৰ 29 জুলাই লাষ্ট ডেট আপোনাৰ ফৰ্ম ফিলআপৰ 29 জুলাই ভিতৰত আপোনালোকে ফৰ্ম ফিলআপটো কৰিব লাগিব তাৰ পিছত কিন্তু ফৰ্ম ফিলআপ নহব ঠিক আছে 29 জুলাই ভিতৰত আপোনালোকে ফৰ্ম ফিলআপটো কৰিব লাগিব এটা বহুত মনত প্ৰশ্ন উঠিব যে স্যাৰ মোৰ ল'ৰাজন কোন ছোৱালীজনী কোনটো ক্লাছত হ'ব লাগিব ক্লাছ 5ত পঢ়ি থকা হ'ব লাগিব ঠিক আছে 1 মে 05/2014 1 মে পৰা 31 জুলাই 07/2016 31 জুলাই ভিতৰত আপোনাৰ ফৰ্ম ডেট অফ বাৰ্থ জন্ম তাৰিখটো হ'ব লাগিব স্যাৰ মোৰ ল'ৰা বা ছোৱালীজনী দেখোন 15 এপ্ৰিল 2014 ফৰ্ম ফিলআপ কৰিব পাৰিম নে নোৱাৰিব কাৰণ কিয় 15 দিন আপোনাৰ বেছি হৈ আছে 1 মে 2014 তকৈ ঠিক আছে স্যাৰ মোৰ ল'ৰা বা ছোৱালীজনী 15 চনত জন্ম আৰামছে পাৰিব স্যাৰ মোৰ ল'ৰা বা ছোৱালীজনী 16 চনৰ মে মাহত ফেব্ৰুৱাৰী মাহত জন্ম আৰামছে পাৰিব প্ৰবলেম সমস্যা নাই আপোনাৰ স্যাৰ মোৰ ল'ৰা বা ছোৱালীজনী 2014 চনৰ আগষ্ট ছেপ্টেম্বৰ মাহত জন্ম ধুনীয়াকৈ পাৰিব একো সমস্যা নাই এইখিনি বস্তুৱে আছে ফৰ্ম ফিলআপ 29 জুলাই আগত আপোনালোকে ফৰ্ম ফিলআপটো কৰি
শেষ কৰিব ফৰ্ম ফিল আপটো কিন্তু থৈ নিদিব সোনকালে ফৰ্ম ফিল আপটো কৰি খতম কৰিব যদি আপুনি অসমীয়া মিডিয়ামত পঢ়ি আছে তেতিয়া অসমীয়াত পৰীক্ষাটো দিব পাৰিব যদি ইংলিশ মিডিয়ামত পঢ়ি আছে তেতিয়া ইংলিশৰ পৰীক্ষাটো দিব পাৰিব বা এটা বহুতৰ ষ্টুডেন্ট এনেকুৱা হয় যে বহুতে মানে ইংলিশ মিডিয়ামত আগতে পঢ়িছিলে তাৰপিছত আজিকালি অসমীয়া মিডিয়ামত পঢ়ায় খালি ইংলিশতহে বেছি ভাল তেতিয়াও আপোনালোকে ইংলিশ মিডিয়ামত পৰীক্ষাটো দিব পাৰিব নিজৰ যেটো সুবিধা হয় হেতু হিচাপতে পৰীক্ষাটো আপোনালোকে দিব পাৰিব কোনো সমস্যা নাই আৰু এতিয়া মই আকোবা কৰিছো আমাৰ জেএনভি গাইড কোচিং সেন্টাৰ পৰা জেএনভি গাইড ক্লাছৰ ফালৰ পৰা আমাৰ এটা নতুন ক্লাছ আৰম্ভ হৈ আছে অহা 6 তাৰিখৰ পৰা অসমীয়া মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আৰু এটা ভাল খবৰ আমি দিব বিচাৰিছো আমাৰ জেএনভি গাইড কোচিং সেন্টাৰৰ ফালৰ পৰা এইবাৰ 2025 চনত আমাৰ 180 জন মান ষ্টুডেন্টে নবোদয় অসমৰ হদিয়াৰ পৰা ধুবুৰীলৈ নবোদয় বিদ্যালয়সমূহত সিট পাব সক্ষম হৈছে অসমৰ বিভিন্ন প্ৰান্তৰ হদিয়াৰ পৰা ধুবুৰীলৈ নবোদয় বিদ্যালয়সমূহত সিট পাব সক্ষম হৈছে প্ৰথম লিষ্টত প্ৰায় আমাৰ 160 জনৰ আশে-পাশে আমাৰ ষ্টুডেন্টে সিট পাইছিলে আৰু দ্বিতীয় লিষ্টত আৰু কেইজনমান ষ্টুডেন্টে সিট পালে তো প্ৰায় আমাৰ 180 জন ষ্টুডেন্টে অসমৰ হদিয়াৰ পৰা ধুবুৰীলৈকে সিট পাব সক্ষম হৈছে আমাৰ অনলাইন ক্লাছ কৰি পেলাই জেএনভি গাইডৰ অনলাইন ক্লাছ কৰি পেলাই যেহেতু আমাৰ প্ৰত্যেকজন টিচাৰ নিজে নবোদয় পঢ়ি আহা হয় আমি নিজে নবোদয় থাকি আহা নিজে পঢ়ি আহা তো আমাৰ নিজৰ এক্সপেৰিয়েন্সটো নিজৰ যিখিনি নবোদয় থাকি আহিছো নিজৰ পঢ়ি আহিছো সেই এক্সপেৰিয়েন্সখিনি আমি দিব চেষ্টা কৰোঁ আমাৰ ক্লাছসমূহৰ মাধ্যমৰে আৰু বিশেষ বস্তুটো হৈছে আমাৰ ক্লাছত আপোনালোকে অভিভাৱকসকল মাক দেউতাক গাৰ্জেনসকল আপোনালোকে নিজে বহি থাকিব পাৰিব ক্লাছত যে ক্লাছত কি পঢ়াইছে কেনেকৈ পঢ়াইছে কি চলিছে কি নাই চলা A to Z আপোনালোকে গম পাই থাকিব ঠিক আছে A to Z আপোনালোকে গম পাই থাকিব যে ক্লাছত কি পঢ়াইছে কেনেকৈ পঢ়াইছে কি চলিছে কি নাই চলা আপোনালোকে নিজে গম পাই থাকিব যে আজি কি পঢ়ালে কালি কি পঢ়িব পৰহি কি পঢ়িব গোটেইখিনি বস্তু আপোনালোকে গম পাব আমাৰ ক্লাছৰ মাধ্যমৰে ঠিক আছে আৰু আমি 100 নম্বৰীয়া টেষ্ট পাতিম 15 নম্বৰ 20 নম্বৰ প্ৰত্যেক মাহে মাহে আমাৰ পৰীক্ষা পাতি থাকা যাব তো আপোনালোকে এইখিনি বস্তু দিব পাৰিব খালি একদম শেষত এটাই বস্তু কোনেও আপোনালোকক সিট দিয়াব নোৱাৰে কোনেও আপোনালোকক সিট দিম বুলি ক'লেও দিব নোৱাৰে অকল এটাই বস্তু হ'ব যে আপোনাৰ ষ্টুডেন্টজনে ভালকে পঢ়ি নিজে সিটটো ল'ব লাগিব আমি পঢ়াব পাৰিম আমি এটো পঢ়া এনেকৈ পঢ়া এটো কৰিব পাৰিম খালি আপোনালোকৰ ল'ৰা ছোৱালীয়ে নিজে পঢ়িব লাগিব ভালকে আপোনালোকে ঘৰত চাব লাগিব কোনেও সিটটো দিয়াব নোৱাৰে কিন্তু আপোনালোকক তো সেই বস্তুটো আপোনালোকে ভালকে চাব ঠিক আছে সেই বস্তুটো আপোনালোকে ভালকে চাব আপোনালোকৰ ল'ৰা ছোৱালীয়ে কিন্তু কোনেও সিট দিয়াব নোৱাৰে ভালকে পঢ়িহে সিটটো নিজে ল'ব পাৰিব আমি পঢ়াব পাৰিম আপোনালোকে ঘৰত পঢ়াব পাৰিব যে এনেকৈ পঢ় এইটো কৰ খালি ষ্টুডেন্টে নিজে পঢ়িবই লাগিব যেনেকৈ হওক যিয়ে হওক আপোনাৰ ঠিক আছে সেইখিনি আসলে মোৰ ফালৰ পৰা ধন্যবাদ সকলোকে ভিডিওটো চোৱাৰ বাবে কিবা যদি আছে কমেন্টত দিব আৰু ফৰ্ম ফিল আপৰ বাবে এই কম্পিউটাৰ দোকানত এই ভিডিওটো দেখাই দিব আৰু এই নম্বৰটোত আপোনালোকে হোৱাটছএপত নিজৰ নামটো লিখি পেলাই মেছেজটা দি দিব যিসকলে আমাৰ লগত ক্লাছ কৰা নাই নতুনকৈ ছাত্ৰ ছাত্ৰীসকলে যিসকলে ক্লাছ কৰিম বুলি ভাবি আছে আৰু যিসকলে এতিয়া নতুন বেচত ক্লাছ ল'ম বুলি ভাবি আছে যিসকলে এতিয়া নতুনকৈ ক্লাছ ল'ম বুলি ভাবিছে তো তোমালোকে দিবা আৰু যেহেতু আমাৰ এতিয়া ক্লাছ চলি আছে আমাৰ এতিয়া ষ্টুডেন্টে আমাৰ লগত ক্লাছ চলি আছে তো তোমালোকৰ নিজৰ বেচসমূহতে ক্লাছ চলি থাকিব ঠিক আছে তো এইখিনি আসলে মোৰ ফালৰ পৰা ধন্যবাদ জেএনভি গাইড চেনেলটো সাবস্ক্ৰাইব কৰি দিয়াৰ বাবে আপোনালোক সকলোকে ধন্যবাদ